জয় হিন্দ। আপোনালোক সকলোকে আৰছা কোচিং চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। এটি বিশেষ ঘোষণা কৰিবলৈ মই ওলাইছোঁ। ঘোষণাটো হ'ল যে 2026-27 শিক্ষাবৰ্ষত শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ গণিতৰ সমস্ত ক্লাছ এই ইউটিউব চেনেলটোত সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ হ'ব। গতিকে যিসকল অভিভাৱকৰ ল'ৰা ছোৱালীয়ে শংকৰদেৱ শিশু নিকেতনত পঞ্চমমান শ্ৰেণীত পঢ়ি আছে তেখেতসকলে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে সুবিধা হ'ব। যেতিয়াই মই ভিডিঅ'বিলাক দিম তেতিয়াই আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো গুচি যাব। আৰু আপোনালোকৰ ওচৰে পাজৰে যদি তেনেকুৱা কোনোবা অভিভাৱক আছে আপোনালোকে এই চেনেলটোৰ কথা জনাব পাৰে। মোৰ ছোৱালীজনীও এইবাৰ শংকৰদেৱ শিশু নিকেতনত পঞ্চমমান শ্ৰেণীত পঢ়ি আছে। ছোৱালীজনীৰ প্ৰকৃত নামটো আৰছা নহয়, এইটো মই দিয়া নাম। সেই নামটোতে মই এই কোচিং চেণ্টাৰটো খুলিছোঁ। অকল মই তাই পঢ়ি থকা শ্ৰেণীটো বা স্কুলখনৰ সেই কোৰ্চটোহে মই ফ্ৰীকৈ দিম। বাকীবিলাকৰ কাৰণে মই দুই এখন বেলেগ স্কুলৰ কাৰণেও মই ব্যৱস্থাটো কৰিম। সেইটো কিন্তু পেইড ভাৰ্চন হ'ব। সেইটো অলপ বেলেগ কথা বাৰু। অকল মোৰ ছোৱালীজনীৰ কাৰণে, মোৰ ছোৱালীজনী পঢ়া স্কুলখনৰ কাৰণে মই এই কামটো কৰিবলৈ ওলাইছোঁ। আপোনালোকে খালি মোৰ ছোৱালীজনীক আশীৰ্বাদ কৰক, তাই যাতে সমাজৰ এগৰাকী কামত অহা ব্যক্তি হ'ব পাৰে। মোৰ এই ছোৱালীজনীৰ নামটো যে আৰছাত হ'লেও তাৰে এটা কাহিনী আছে। মই ভাৰতবৰ্ষৰ পুৰোধা ব্যক্তিসকলক বহুত শ্ৰদ্ধা কৰোঁ, নমন কৰোঁ। তেনে দুগৰাকী ব্যক্তি হ'ল আৰ্যভট্ট আৰু চাণক্য। আৰ্যভট্টৰ পৰা মই কি আনিছোঁ? ARটো আনিছোঁ, আৰ্যভট্ট শব্দটোৰ পৰা। তাৰপিছত চাণক্য শব্দটোৰ পৰা মই CHAটো আনিছোঁ। এই দুটা শব্দ যেতিয়া লগ হৈ গ'ল তেতিয়া হৈ গ'ল আৰছা। এটা সুন্দৰ ছদ্মনাম। মই মোৰ ছোৱালীজনীক এই নামটোৱে দিছোঁ। সেইকাৰণে মই সেই নামটোতে মোৰ কোচিং চেণ্টাৰটো আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকৰ যিমান পাৰে যিয়ে যিমান পাৰে এই চেনেলটোৰ বিষয়ে শংকৰদেৱত পঢ়া অভিভাৱকখিনিৰ লগত যাতে শ্বেয়াৰ কৰে এই ইনফৰমেশ্যনখিনি। ধন্যবাদ।